নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকৰ মনত আছেনে? তেজ দিম তেল নিদিওঁ, খুব বেছি পুৰণা নহয়তো, কিছু দশক আগৰ কথা আন্দোলন। নিশ্চয় মনত আছে আপোনালোকৰ, কাৰণ অসমৰ তেল বেলেগ ৰাজ্যলৈ গৈ আছিলে, তেতিয়া বহিৰ ৰাষ্ট্ৰলৈ যোৱা নাছিলে। এইটোক ৰিফাইনেৰী আন্দোলন বুলি কোৱা হৈছিলে। আৰু মোৰ দেউতা বাৰীন চৌধুৰীয়েও সেই আন্দোলনৰ নেতৃত্ব দিছিলে আৰু বহুতে দিছিলে। মূলতঃ সেই আন্দোলনটো চলিছিলে অসমৰ জাতীয়তাবাদী এইবিলাক ভেলকিবাজবিলাক নহয় দেই, জাতীয়তাবাদী আৰু বাওঁপন্থীবিলাকৰ নেতৃত্বত। আৰু ঠিক অসম আন্দোলনত যদি বাওঁপন্থী আৰু জাতীয়তাবাদীৰ নেতৃত্বত হোৱা হ'লে সেইটোও ছাকচেছফুল হয়, কিন্তু এইটো আৰম্ভণিৰ পৰাই উগ্ৰ জাতীয়তাবাদীৰ ওচৰলৈ গুচি গ'ল। তো এতিয়া এইটোক লৈ আমাক আন্দোলন কৰিবলৈ নাই, আমাৰ দল সংগঠনৰ মানুহবিলাকৰ খবৰ চবৰ আছে নে নাই? অসমৰ 1 টন নহয়, 5,000 মেট্ৰিক টন জুখি ল'ব। মেট্ৰিক টন মানে 5,000 মেট্ৰিক টন মানে কিমান? বাংলাদেশলৈ গৈ আছে তেল। তাৰমানে এতিয়া তেলো যাব। আগত কি আছিলে? তেজ দিম তেল নিদিওঁ। এতিয়া তেল যাব, বাংলাদেশীও আহিব, কোনো প্ৰব্লেম নাই, বিন্দাছ। আৰু বাইদেউহঁতে 9,000 টকাত চেকো ল'ব, কোনো প্ৰব্লেম নাই, চব ঠিক আছে। বহুত চিৰিয়াছ এটা বিষয়, যোনটোক লৈ যি ধৰণে চৰ্চা হ'ব লাগিছিলে অসমত, এইটো হোৱাই নাই। এই যে গেছৰ যে নাটনি, এতিয়াতো যোৰহাটৰ এই অলপ আগতে মোৰ একজন বন্ধুৱে মোক ফোন কৰি ক'লে যে ক'ৰবাত একদম প্ৰাইম লোকেশ্যনৰ পেট্ৰল ডিপু এটা বন্ধ কৰা হৈছে, তেলৰ নাটনি। ইণ্ডিয়াত প্ৰব্লেমটো কি হয় জানো নাই? ইণ্ডিয়াত প্ৰব্লেম হ'ল বান্দৰৰ হাতত তৰোৱাল পৰিছে। অমিত শ্বাহৰ মাজত এটা ষ্টেটমেণ্ট মই দেখিছোঁ, তেওঁ কৈ আছে যে দেশ স্বাধীন হোৱাৰ পিছত ইমান বেয়া বিৰোধী নেকি দেখাই নাই। আৰে কি আপুনি ফাল্টু কথা পাতিছে হে অমিত শ্বাহ? কথাটো হ'ল যে দেশ স্বাধীন হোৱাৰ পিছত এই বিশ্বগুৰু মোদীৰ নিচিনা, স্বয়ম্ভু বিশ্বগুৰু মোদীৰ নিচিনা প্ৰাইম মিনিষ্টাৰ পোৱা নাই, আৰু এই ক্ৰনলজিৰ হোম মিনিষ্টাৰ অমিত শ্বাহৰ নিচিনা অপদাৰ্থ পোৱা নাই। গম পালেনে? কথাটো সেইটোৱে। সেইকাৰণে চোৰ ডাটে কটোৱাল কৈ এইবিলাক হৈ আছে। আপোনালোকে জানে যে ইতিমধ্যে LPG গেছৰ নাটনি হৈছে, আৰু সেইটো কিছুমানে আকৌ অলপ মিছলিড কৰাৰ চেষ্টা কৰিছে। নাই, ডমেষ্টিক নহয়, কমাৰ্চিয়েল। কোনে ক'লে কমাৰ্চিয়েল? যদি কমাৰ্চিয়েল হয় তেতিয়াহ'লে লাইন কেলে ইমান লগাইছে? মানুহবিলাক কি পগলা হৈ গ'ল নেকি? মানুহটো পগলা হোৱা নাই, মানুহ সুস্থ মগজত আছে। তাৰমানে এই বিশ্বগুৰুৰ আণ্ডাৰত কোনো প্লেনিং নাই। আপোনালোকে মনত পেলাওক, যেতিয়া নোটবন্দী হৈছিলে, যেতিয়া GST হৈছিলে, যেতিয়া ক'ভিডৰ লকডাউন হৈছিলে, যেতিয়া আপোনাৰ গেছ চিলিণ্ডাৰৰ ক্ৰাইচিছত ভুগি আছিলে দেশ, ক্ৰাইচিছটো হোৱাৰ পিছত যেতিয়া এইটো পিকত গৈ ল'লে, তাৰ এসপ্তাহ 10 দিন পিছত গৈ মোদীৰ বৈঠক বহিছে কনচাৰ্ণ মিনিষ্ট্ৰীৰ লগত। তো এইটো হ'লগৈ বিশ্বগুৰু। তো আপোনাৰ এনেকুৱা দেশততো এনেকুৱা হ'বই, আৰু উপায় নাই, আপোনালোকে বৰদাস্ত কৰিব লাগিব। বহুত গুৰুত্বপূৰ্ণ বিষয়। আৰু এই যিবিলাক কৰ্মচাৰী গেছ এজেঞ্চিত কাম কৰে নহয়, পাব্লিক আহি তাত দম দেখাইছে। সেই পাব্লিকৰ দম নাই যে হিমন্ত বিশ্ব শৰ্মাক দম দেখাবলৈ, বা এই যে এতিয়া আহিব লৈছে, বা বছৰটোত কিমানবাৰ আহি থাকে মোদী, এতিয়া তাক দম দিবলৈ যে আমি গেছ কেলে পোৱা নাই, তেলেৰ কেলে এইটো প্ৰব্লেম হৈছে। খুব মুছলমান বিৰোধী, মিয়া বিৰোধী মাৰি থাকে নহয়। ক'ত? এই মিয়াৰ দেশ, এই মুছলমান দেশৰ পৰাই কিন্তু আমাৰ তেল আহে দে, ইৰাণ। জানেনে নাই? ইৰাণ কোনো হিন্দু ৰাষ্ট্ৰ প্ৰডাকশ্যন নকৰে। ইণ্ডিয়াৰ প্ৰডাকশ্যন কেপাচিটি কিমান দিব পাৰে? এতিয়া প্ৰব্লেম এনেকুৱা হ'ল, ভাৰতবৰ্ষৰ ডাঙৰ যিবিলাক মেট্ৰ' চিটি, তাত ৰেষ্টুৰেণ্ট যিবিলাক আছে বা আছে, তাত অৱস্থা বেয়া, হাহাকাৰ অৱস্থা। এতিয়াতো তাত কোনো ওলোৱা নাই। অসমতো তেনেকুৱা কোনো নাই, কাৰণ লাজ চৰম নাই নহয় বাইদেউহঁতে। কোনে প্ৰতিবাদ কৰিব? তাহাঁতি কৰিব। অৱশ্যে হয় যে দল সংগঠনটো সেইটো কৰিবলৈ উপায় নাই এতিয়া, যে তেজ দিম তেল নিদিম। কাৰণ সেইটো কাৰণেতো আপোনাৰ ফগটত গৈ পেট্ৰল পাম্পত
তেল ভৰাব লাগিব নহয়, কাৰণ পেট্ৰল পাম্পত তেলে নাইকিয়া, তো তহঁতি ভৰাবি ক'ৰ পৰা? খবৰ আছে নে নাই? এইটো হ'লগৈ আমাৰ অসমৰ অৱস্থা। আমাৰ দেশ ক'ত আছে, আমি ক'ত আছোঁ? সমুজ্জ্বলে কেতিয়াবা কৈ থাকে যে ইণ্ডিয়াৰ পৰা মানে বহুত মানে কলিকতাৰ পিছত নেকি ইণ্ডিয়া বুলি কিবা এটা আছে, দিল্লীয়ে নাজানে। চবেই চব বস্তু জানে, কাৰণ আমি যে ইণ্ডিয়াৰ ভিতৰত আছোঁ, আমি যে বিশ্বৰ ভিতৰত আছোঁ, সেইটো প্ৰতিষ্ঠিত কৰাৰ কেতিয়াবা আমি চেষ্টা কৰিছোঁ নেকি? নাই কৰা নহয়। এতিয়া আছুৱেত যে এইসব যে বকবাছ বতলাগিৰি কৰি থাকে, এই যে গেছৰ নাটনি, এই যে ক্ৰাইচিছটো হৈছে, সেইটোক লৈ মাত মতা নাই কেলে? বা ৰনজ পেগু, ডক্টৰ ৰনজ পেগু বোলে, অপদাৰ্থ দি গ্ৰেট, হা, তেওঁ কি শিক্ষামন্ত্ৰী? তেওঁতো শিক্ষামন্ত্ৰী নহয়, মেইন শিক্ষামন্ত্ৰী, চব মন্ত্ৰীটো মুখ্যমন্ত্ৰী হয়। তেওঁলোকৰ ডাইৰেক্ট তেওঁ বোলে মাপ নোখোজে। হয়, তেওঁ ছাত্ৰ ছাত্ৰীৰ ওচৰত কিয় মাপ খুজিব? মাপ খোজাটো প্ৰশ্ন নাই। কিন্তু এই ৰনজ পেগুৰ নেতৃত্বত শিৱসাগৰত মনত আছে নাই, অনা অসমীয়াক এই যে উশৃংখলাৰ কাৰণে আঁঠু কৰাই যে আপোনাৰ মাপ খোজাইছিলে, মনত আছে নে নাই? চবতো সেইটোৱে হৈছিলে বেপাৰী। এতিয়া তেওঁ কেলে মাপ খোজা নাই? কথাবিলাক তেনেকুৱা। আৰু এই মুহূৰ্তত যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনটো আপোনাৰ মূল্যবৃদ্ধি তাত যোনটো হৈছে, এই ষ্টুডেণ্টছবিলাকৰ এডমিশ্যন বা বাকী ক্ষেত্ৰত সমুজ্জ্বলৰ মাত নাই কেলে? তহঁতি কি ঘণ্টাৰ কাৰণে আছ? লাজ চৰম নালাগে নেকি? কথাটো হ'লগৈ, এইটো এটা ছিৰিয়াছ ক্ৰাইচিছ, এইটোক ছিৰিয়াছলি ক'ব লাগিব। আৰু মোদীয়ে কি কৈ আছে? নাই, এই গেছ তেল সেইবিলাক লৈ পেনিক নহ'ব। দৰাচল আচল কথাটো কি জানেনে? তেওঁ নিজে পেনিক হৈ আছে। তেওঁ নিজে পেনিক হৈ আছে আৰু ট্ৰাম্পৰ কথা মতে উঠা বহা কৰি আছে। এনেকুৱা মানে কেতিয়া, তাৰমানে এইটো আমাৰ ভাৰতবৰ্ষৰ যি ছভাৰেণ্টি, সাৰ্বভৌমত্বৰ ওপৰত এটা ডাঙৰ মানে কাণতলীয়া স্বৰ। মানে ট্ৰাম্পে ঠিক কৰিব যে কেতিয়া হেৰিৰ পৰা পইচা মানে তেল ল'ব পাৰিব ৰাছিয়াৰ পৰা। আৰু এই যে এতিয়া 60 টকা বঢ়ালে নহয়, মই আপোনালোকক গেৰেণ্টি দি থওঁ, এই 60 টকাটো কিন্তু হয় কণ্টিনিউ কৰিব, আৰু নাহিলে মানে ধৰি লওক ঠিক ইলেকশ্যনৰ আগমুহূৰ্তত 6 টকামান বা 5 টকামান কমতি কৰি দিব। বাছ, আমাৰ মানুহকেইটাতো একদম তালি, মূৰততো গোবৰ। তো এয়া হ'লগৈ অৱস্থা। এইটো ছিৰিয়াছ কনচাৰ্ণ। কাঠ, আপুনি এতিয়া চহৰবিলাকত কাঠ জ্বলাবলৈ কাঠ আছে নেকি? বেলেগ ইন্ধন আছে নেকি? বিকল্প ব্যৱস্থা আছে নে নাই? আমাৰ কোনো বিকল্প ব্যৱস্থা নাই। আমি সেই মুছলমানৰ ওপৰতে নিৰ্ভৰ। কিন্তু কাৰণ যেতিয়া ইৰাণৰ ওপৰতে আক্ৰমণটো হৈছিলে, আক্ৰমণ হওঁতে মোদীক কি কৰিলে সেইটোক লৈ আপোনালোকে নকয় কেলে? আৰু যেতিয়া পাৰ্লামেণ্টত সেইবিলাক আলোচনা হ'বলৈ যায়, তেতিয়া আপোনালোকে হুলস্থুল লগাই দিয়ে। আৰু ডাঙৰ পাৰ্লামেণ্ট বুলি কওঁতে এতিয়া চাব, MLA হোষ্টেল, MP হোষ্টেলত, কেণ্টিনত, তাত কিন্তু গেছ চিলিণ্ডাৰৰ নাটনি নহ'ব। দম কোনে দেখাই আছে? য'ত তাৰ সেই যে কৰ্মচাৰীবিলাক আছে নহয়, LPG যিবিলাক বুকিং চেণ্টাৰ আছে, তাত দম হৈ আছে। যদি দম আছে অসমীয়াৰ, তাত গৈ দম দেখাওক। আৰু এই তথাকথিত জল সংগঠন যে আছে, হেজাৰ দল সংগঠন, তেওঁলোকৰ ৰাজপথলৈ ওলাই আহক। আৰু নহ'লে এইসব দালালি টোটাল বন্ধ কৰক। পলিটিক্স সম্পৰ্কে কোনো কথা নাপাতিব। এতিয়া দেখা গৈছে যে ৰাজনীতি, জুবিনে কোৱা নাছিলে জানো, ৰাজনীতি নকৰিবা বন্ধু। এতিয়া ৰাজনীতি যেনেকৈ হিমন্তই কৰি আছে, ঠিক তেনেকৈ দল সংগঠনো কৰি আছে, আৰু আমাৰ বাইদেউহঁতে কৰি আছে। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব। আৰু হয়, আমাৰ নিচিনা বিন্দাছ কোনো কথা নাপাতে। আৰু আপডেট যদি আপুনি বিচাৰে প্ৰতিটা বিষয়ৰ, আমাৰ চেনেল প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।